নমস্কাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক জনাম আইগত কৰ্ময়োগী এপত যিসকল চাইবাৰে বৰ্তমানকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই তেওঁলোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। দেখিলে পাইছে এখন QR কোড আৰু আপোনালোকে এই QR কোডখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু স্ক্ৰীনশ্বট মৰাৰ পিছতে আপোনালোকে এই QR কোডখন স্কেন কৰি আপোনালোকে ডাইৰেক্ট ৰেজিষ্ট্ৰেশ্যন পেজত যাব আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে ষ্টেপ বাই ষ্টেপ ৰেজিষ্ট্ৰেশ্যন কৰি যাব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে লগইন কৰিব পাৰিব। লগইন কৰাৰ পিছতে আপোনালোকৰ কোৰ্চসমূহ কমপ্লিট কৰি আপোনালোকে চাৰ্টিফিকেট লাভ কৰিব। আপোনালোকে পোনপ্ৰথমে আইগত কৰ্ময়োগী এপটো এইদৰে উলিয়াই ল'ব। ইয়াৰ পিছত অলপ দেখিলে পাইছে ৰেজিষ্ট্ৰেশ্যন হিয়াৰ বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰিব লাগিব আপোনালোকে। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে স্কেন QR বুলি এটা অপশ্যন আছে, চ' আপোনালোকে স্কেন QR কোডটোত আপোনালোকে ক্লিক কৰিব লাগিব। চ' মই ক্লিক কৰি দেখুৱাই আছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে যিখন আপোনালোকে গেলেৰীৰ পৰা আপোনালোকে QR কোডটো আপোনালোকে স্কেন কৰিব লাগিব। দেখিলে পাইছে মই গেলেৰীৰ পৰা চিলেক্ট কৰিছোঁ, স্কেন কৰিছোঁ। ইয়াত আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ নামটো ফিল আপ কৰিব লাগিব। দেখিছে আপোনালোকে ফুল নেম আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। ফুল নেম এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইমেইল এড্ৰেছটো আপোনালোকৰ যিটো শুদ্ধ ইমেইল এড্ৰেছ আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনালোকে চেণ্ড OTPত ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইমেইলৰ এটা OTP আহিব। OTPটো আপোনালোকে ছাবমিট কৰি দিব ইয়াতে। তাৰপিছতে আপোনালোকে পুনৰ মোবাইল নম্বৰ দেখিছে, মোবাইল নম্বৰটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পিছত আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। পুনৰ আপোনাৰ মোবাইলৰ এটা OTP আহিব। OTPটো আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইল এড্ৰেছটো ৰেজিষ্টাৰ হৈ যাব। ইয়াৰ পিছত আপোনালোকে ডেজিগনেশ্যন চিলেক্ট কৰিব লাগিব। আপোনালোকৰ যিটো আপোনালোকৰ ডেজিগনেশ্যন হয় আপোনালোকে সেইটো কাইণ্ডলি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে গ্ৰুপ চিলেক্ট কৰিবলৈ ABC যিটো আপোনালোকৰ কেটেগৰী হয় সেই কেটেগৰীত আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে চাইন ইনত ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত হৈ যাব। মই ৰেজিষ্ট্ৰেশ্যন কৰি দেখুৱাই আছোঁ আপোনালোকক। মোবাইলৰ OTP অহাৰ পিছতে ভেৰিফাই OTPত ক্লিক কৰিছোঁ। ভেৰিফাই OTPত ক্লিক কৰাৰ লগে লগে মোবাইল নম্বৰটো ছাকচেছফুলি ভেৰিফাই হৈ গৈছে। ইয়াৰ পিছতে দেখিলে পাইছে ডেজিগনেশ্যন চিলেক্ট হৈ গৈছে, গ্ৰুপ চিলেক্ট হৈ গৈছে। ইয়াৰ পিছতে চাইন আপত ক্লিক কৰি দিব লাগিব। মই আপোনালোকক চাইন আপত ক্লিক কৰি দেখুৱাই আছোঁ। চ' আপোনালোকে কাইণ্ডলি চাইন আপত ক্লিক কৰিব। চাইন আপত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিলে পাইছে থেংক ইউ ফৰ ৰেজিষ্টাৰিং, যিহেতু ইতিমধ্যে ৰেজিষ্টাৰ হৈ গৈছে আৰু মই অ'কেত ক্লিক কৰি দিছোঁ। চ' অ'কেত ক্লিক কৰাৰ লগে লগে এইদৰে যি লগইন পেজটো খোল খাই গৈছে। নিশ্চয় দেখিব পাইছে আপোনালোকে লগইন উইথ পাছৱৰ্ড আৰু লগইন উইথ OTP। যিহেতু মই লগইন উইথ OTPত ক্লিক কৰিম। লগইন উইথ OTPত ক্লিক কৰাৰ পিছতে মই যিটো ৰেজিষ্টাৰ নম্বৰ মোবাইল নম্বৰ আছে এতিয়া এণ্টাৰ কৰিম। এণ্টাৰ কৰাৰ পিছতে ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিম। আৰু দেখিব পাইছে OTP আহি গৈছে আৰু OTPটো মই এণ্টাৰ কৰি দিছোঁ। ইয়াৰ পিছত ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ লগে লগে লগইন প্ৰচেছটো কমপ্লিট হৈ গৈছে। মই ইয়াতে কনফাৰ্মত ক্লিক কৰি দিছোঁ। চ' আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিব। কনফাৰ্মত ক্লিক কৰাৰ পিছতে গেট ষ্টাৰ্টেড বুলি এটা অপশ্যন আছে। দেখিছে এটা নতুন পেজ খোল খাই গৈছে। ইয়াত আপোনালোকে ওপৰত দেখিছে এটা অপশ্যন আছে স্কিপ বুলি এটা অপশ্যন আছে, আপোনালোকে স্কিপ কৰিব পাৰে। চ' মই স্কিপত ক্লিক কৰিছোঁ। আপোনালোকে এক্সপ্ল'ৰ কণ্টেণ্টত ক্লিক কৰি আপোনালোকৰ এটা কোৰ্চ কমপ্লিট কৰিব লাগিব। কেনেকৈ কমপ্লিট কৰিব মই আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াত পুনৰ আপোনালোকে এক্সপ্ল'ৰ কণ্টেণ্টত ক্লিক কৰিব। আপোনালোকে বিভিন্ন লেংগুৱেজত আপোনালোকে কোৰ্চসমূহ পাব। আছামিজ, উৰিয়া, হিন্দী, ইংলিছ, যিকোনো মাৰাঠী, প্ৰতিটো ভাষাৰে আপোনালোকে ইয়াতে কোৰ্চ কৰিব পাৰে। আপোনালোকৰ ইচ্ছামতে আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে। যিকোনো ভাষাত আপোনালোকে কোৰ্চ কমপ্লিট কৰিব পাৰে। মই এটা কোৰ্চ কৰিব বিচাৰিছোঁ। ইয়াতে বন্য বুলি এটা কোৰ্চ আছে অসমীয়াতে। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে এনৰোল বুলি এটা অপশ্যন পাব। তললৈ চাব এটা এনৰোল বুলি এটা অপশ্যন পাব, তাত আপোনালোকে পুনৰ ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এটা ভিডিঅ' প্লে হ'ব আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব লাগিব। ভিডিঅ'টো সম্পূৰ্ণ চালেহে আপোনালোকৰ কোৰ্চটো কমপ্লিট হ'ব আৰু মূল্যায়নৰ প্ৰতিটো প্ৰশ্ন শুদ্ধ উত্তৰ দি আপোনালোকে পাছ কৰিব পাৰে। কিন্তু আপোনালোকে যদিহে ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায় তেতিয়াহ'লে আপোনালোকৰ চাৰ্টিফিকেটসমূহ জেনেৰেট বা ডাউনলোড কৰিব নোৱাৰিব। সেয়েহে আপোনালোকে ভিডিঅ'সমূহ সম্পূৰ্ণ চাব। ভিডিঅ'সমূহ সম্পূৰ্ণ চোৱাৰ পাছতহে আপোনালোকৰ চাৰ্টিফিকেটসমূহ ডাউনলোড কৰিব পাৰিব। যিহেতু প্ৰতিটো কুৱেশ্যনৰ উত্তৰ আপোনালোকে ভিডিঅ'টোত আছে, চ' আপোনালোকে ভিডিঅ'টো চালে অতি সহজে আপোনালোকে কুৱেশ্যনসমূহ উত্তৰ কৰিব পাৰিব। চ' মই ভিডিঅ'টো প্লে কৰিছোঁ পোনপ্ৰথমে। পানীৰ মন্দিৰলৈ আপোনালোকক এইবিলাক হৈছে ভিডিঅ'টো প্লে হৈ আছে। আপোনালোকে ভিডিঅ' ইভালুৱেশ্যনখিনি আপোনালোকে কৰিব পাৰিব। বানপানীত ভিডিঅ'টো সম্পূৰ্ণ হৈ গৈছে দেখিব পাইছে আপোনালোকে। ভিডিঅ'টো সম্পূৰ্ণ শেষ হোৱাৰ পিছতে মই চূড়ান্ত মূল্যায়ন বুলি এটা অপশ্যন আছে, চ' আপোনালোকেও চূড়ান্ত মূল্যায়ন অপশ্যনত ক্লিক কৰিব। তাতে গৈ আপোনালোকৰ এটা কোৰ্চ কমপ্লিট কৰিব পাৰিব। মই পুনৰ চূড়ান্ত মূল্যায়ন অপশ্যনত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে ষ্টাৰ্ট এছেছমেণ্ট বুলি এটা অপশ্যন পাব। তললৈ চাব, ইয়াতে পাব। চ' ইয়াত পুনৰ ক্লিক কৰিছোঁ মই। ইয়াত ক্লিক কৰাৰ পিছতে 15টা যিহেতু প্ৰশ্ন আহি গৈছে আৰু 15টা প্ৰশ্ন 15 মিনিটৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আৰু আপোনালোকে মিনিমাম 50% আপোনালোকে লাভ কৰিলেহে এই যি আপোনালোকৰ কোৰ্চটোত আপোনালোকে পাছ কৰিব আৰু চাৰ্টিফিকেট লাভ কৰিব। চ' মই কোৰ্চটো কমপ্লিট কৰি দেখুৱাই আছোঁ। ইয়াৰ পিছতে মই চাৰ্টিফিকেটো ডাউনলোড কৰি আপোনালোকক দেখুৱাম। কাইণ্ডলি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব।
শেষৰটো প্ৰশ্ন তলত দিয়া কোনটো জীৱন ৰক্ষাৰ পদ্ধতি স্থলভিত্তিক উদ্ধাৰ পদ্ধতি সমান্তৰাল উদ্ধাৰ পদ্ধতি শুকান উদ্ধাৰ পদ্ধতি মিশ্ৰিত উদ্ধাৰ পদ্ধতি মই স্থলভিত্তিক উদ্ধাৰ পদ্ধতি চিলেক্ট কৰিছোঁ ইয়াৰ পিছতে ডানত ক্লিক কৰি দিছোঁ ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে ন' ছাবমিট বুলি এটা অপশ্যন আছে চ' আপোনালোকে ন' ছাবমিটত ক্লিক কৰিব যিহেতু এটা ক্ৰ'জত আপোনালোকে মিনিমাম 19 বাৰ সুবিধা পায় 19 বাৰত আপোনালোকে এটা ক্ৰ'জ কমপ্লিট কৰি পাছ কৰিব লাগে যিহেতু মই একেবাৰতেই যিহেতু ক্ৰ'জটো কমপ্লিট কৰিব বিচাৰিছোঁ সেইকাৰণে ন' ছাবমিটত ক্লিক কৰিছোঁ ইয়াত কেলকুলেটিং দেখাই আছে আপোনাক কিমান নম্বৰ লাভ কৰিব আপোনালোকে ইয়াতে চাব পাৰিব দেখিবলৈ পাইছে মোৰ 15টা প্ৰশ্নৰ ভিতৰত 8টা প্ৰশ্ন শুদ্ধ হৈছে আৰু 53% মই লাভ কৰিছোঁ 53% লাভ কৰা মানে মই এই ক্ৰ'জটোত মই পাছ কৰিছোঁ আৰু যদি আপোনালোকে এই ক্ৰ'জটোত বেটাৰ ৰিজাল্ট কৰিব বিচাৰে আপোনালোকে ৰি-এটেম্প টেষ্টত আপুনি ক্লিক কৰিব পাৰে মই যিহেতু ৰি-এটেম্প টেষ্টত ক্লিক নকৰোঁ মই এতিয়া চাৰ্টিফিকেটহে ডাউনলোড কৰিম কেনেকৈ চাৰ্টিফিকেট ডাউনলোড কৰিম মই আপোনাক জনাব বিচাৰিছোঁ পুনৰ আপোনালোকে হোম পেজলৈ যাব হোম পেজত গৈ আপোনালোকে পুনৰ দেখিবলৈ পাইছে এক্সপ্ল'ৰ কণ্টেণ্ট অপশ্যনটোৰ পুনৰ আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে মই যিটো ক্ৰ'জ কমপ্লিট কৰিছিলোঁ কিছু সময় পূৰ্বে ইয়াতে ডাউনলোড চাৰ্টিফিকেট বুলি এটা অপশ্যন দেখুৱাই আছে চ' আপোনালোকে ডাউনলোড চাৰ্টিফিকেট অপশ্যনটোৰ পুনৰ ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ফিডবেক দিব লাগিব মই আটাইকেইটা ফিডবেকত 5-5কে ছাবমিট কৰি দিছোঁ ইয়াৰ পিছতে আপোনালোকে এটা ছাজেশ্যন লিখিব পাৰে আপোনালোকে যি মন যায় আপোনালোকে সেইটো ছাজেশ্যন আপোনালোকে লিখিব পাৰে মই ইয়াত লিখি দিছোঁ ইটছ ভেৰি গুড মই লিখি দিছোঁ ইয়াৰ পিছতে মই ছাবমিটত ক্লিক কৰি দিছোঁ ছাবমিটত ক্লিক কৰাৰ লগে লগে মোৰ ছাৰ্ভেটো কমপ্লিট হৈ গৈছে আৰু মোৰ কোৰ্চটো কমপ্লিট হৈ গৈছে দেখিবলৈ পাইছে ইয়াতে চাৰ্টিফিকেটখন ডাউনলোড দেখুৱাই আছে মই ইয়াতে ডাউনলোডত অপশ্যনত ক্লিক কৰিম চ' দেখিবলৈ পাইছে ডাউনলোড ক্লিক কৰাৰ পিছতে এলাউ এক্সেছ লিমিট দেখুৱাই আছে মই ইয়াতে ক্লিক কৰিছোঁ পুনৰ ইয়াৰ পিছতে মই ডানত ক্লিক কৰি দিছোঁ আৰু অপেনত ক্লিক কৰাৰ পিছতে মোৰ চাৰ্টিফিকেটখন এইদৰে ডাউনলোড হৈ গৈছে চ' যিসকল ছাৰ্ভেতে বৰ্তমানলৈকে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই চ' আপোনালোকক মই QR কোডটো ইয়াতে লগাই দিছোঁ আৰু QR কোডটোত আপোনালোকে স্কেন কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে লগ ইন কৰি আপোনালোকৰ এটা কোৰ্চ কমপ্লিট কৰি এইদৰে আপোনালোকে সহজে চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব আশা কৰিছোঁ ছাৰ্ভেসকল ভিডিঅ'টো আপোনাক যথেষ্ট উপকৃত কৰিব ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ'টো একেলগে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ